আজিৰ এই ভিডিঅ'টো সেইসকল লোকৰ বাবে যিসকলে নিজৰ জীৱনত প্ৰেমক লৈ সুখী হ'ব পৰা নাই। আপোনালোকৰ যাৰ জীৱনতেই তেনেকুৱা কিবা হৈ আছে, আপোনালোক সুখী নহয়, আপোনালোকৰ কাৰণে আহিছে কাৰ্ড দি হেংড মেন। এই কাৰ্ডখনে কৈছে যে আপোনালোকৰ গাত বিশেষ একো দুখ নাই। আপোনালোকে নিজৰ জীৱনত আপোনালোকে যিখিনি কৰিব লাগে, যিমান এফৰ্ট নিজৰ ফালৰ পৰা নিজৰ প্ৰেমাস্পদৰ কাৰণে দিব লাগে আপোনালোকে দিছে, কিন্তু আপোনালোকে দিয়াৰ সত্ত্বেও আপোনালোকে যিখিনি সিফালৰ পৰা পাব লাগে সেইখিনি ৰেছপন্স আপোনালোকে নাই পোৱা। গতিকে এতিয়া আপোনালোক ভাগৰি পৰিছে। ভাগৰি পৰি আপোনালোকে সকলোখিনি যেন ঈশ্বৰৰ হাতত, সকলোখিনি যেন ওপৰৰ হাতত আপোনালোকে এৰি দি মনতে দুখ কৰি আছে। কিন্তু তেনেকুৱা নহয়, আপোনালোকে চেষ্টা কৰিব, আকৌ আপোনালোকৰ সম্পৰ্কটো ভাল কৰিব পাৰিব। ঠিক আছে, আজিলৈ ইমানকে ক'লোঁ। ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব।